পাৰ্কটোৰ নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা উদ্যান ডুমডুমা। তো প্ৰথম এণ্ট্ৰিতে আছে এইটো ভূপেন হাজৰিকা। হে গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো এতিয়া আমি গৈছোঁ ফুৰিবলৈ। আমি ৰাতিপুৱা আমি পূৰা ৰ'দ দিছিলে, তো অকণমান দেৰি ভাবিছিলোঁ ৰ'দটো অকণমান কমক, তাৰপিছত এতিয়া ওলাম। এতিয়া পূৰা বৰষুণ দি দিছে, এইপিনে পূৰা ডাৱৰীয়া, পূৰা ৰাস্তা বৰষুণ হৈ গ'ল। তো এতিয়া আমি এনেই ডাঙৰ পৰা স্কুটি লৈ কিনে ফুৰিব গৈছোঁ। আৰু আমাৰ আজি যোনটো প্লেন মই কৈছিলোঁ কালি ব্লগত আজি যাম বুলি, সেইটো যোৱা নহ'ল কাৰণ বহুত বেয়া বৰষুণ দি দিলে। আমি ওলাইছিলোঁৱে এই চাৰ্টটো পিন্ধি কিনে। তো গাইছ, এতিয়া আমি গৈছোঁ ফুৰিবলৈ। তো কালি যোৱা কেঞ্চেল হৈ গৈছিলে, তো সেইকাৰণে এতিয়া ফুৰিবলৈ গৈছোঁ। তো ক'ত গৈছোঁ এইটো ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। তো আপোনালোকক মই আপডেট দি আছোঁ গাইছ, ক'ত গৈ আছোঁ যে। তো বৰ্তমান এতিয়া ঘৰৰ পৰা ওলালোঁ স্কুটি লৈ কিনে, তো আৰু অকণমান দূৰ যাব আছে। তো গাইছ, এতিয়া ডুমডুমাৰ মেইন টাউনটো আহি গৈছোঁ। তো এইফালে ডাঙৰ বা কিবা বজাৰ কৰিছে, ঘৰৰ বজাৰ। তো তাৰপিছত নেক্সট জেগাটোলৈ যাম। তো বজাৰটো প্ৰথম কৰি ল'ম, নহ'লে ৰাতি হৈ গ'লে প্ৰথম দিগদাৰ হ'ব, সেইকাৰণে কৰি লৈছোঁ এতিয়াই। তো গাইছ, এইকেইটা হয় কুচিয়া, পূৰা সাপৰ নিচিনা দেখে, আৰু এইপিনে সৰু সৰু মাছ পূৰা জঁপিয়াই আছে। তো গাইছ, এতিয়া বজাৰ কৰা হৈ গ'ল, আৰু বজাৰ কৰাৰ পাছত আমি আহিছোঁ এতিয়া ডক্টৰ ভূপেন হাজৰিকা উদ্যান ডুমডুমা পাৰ্কত। তো পাৰ্কটো বহুত ভিৰ চিঙা লাগিছে গাইছ, মানুহ দেখি কিনে ভিতৰ পায় আৰু বাহিৰৰ পায়। পাৰ্কটোৰ নাম হ'ল ডক্টৰ ভূপেন হাজৰিকা উদ্যান ডুমডুমা। আজি মানে দুবাৰ। তো টিকেট প্ৰথম কৰি ল'ব লাগিব গাইছ, নহ'লে সোমাব নিদিব। পিয়াঞ্চৰে খেলা বেছি ভাগ আছে, তো পিয়াঞ্চৰে ভালকৈ খেলিব পাৰিব, হয় নাই? পূৰা খেলিবি না মোৰ টিকেট লৈ आना। तो गाइस फाइनली एंटर हो चुका है हम लोग डुमडुमा पार्क में। तो प्रथम एंट्रीते আছে এইটো ভূপেন হাজৰিকা। ই দৌৰিলে, এতিয়া খেলিব যাব। আমাৰ খেলিবলৈ বস্তু ইমান নাই গাইছ, তো সেইটোৱে বেয়া লাগিছে। অকল পোৱালিকেইটাৰ কাৰণে ভাল ভাল বস্তুকেইটা আছে। মাথাটো ঘূৰাব তো। পিয়াঞ্চু খেলিম তাৰপৰা খেলিম বল। সেইটো বল চুচৰিম বল। জুলনি বাদ দে, পাছত জুলিবি। ইয়াৰ পৰা উঠিম বল। তো গাইছ, মোৰ পোৱালি হৈ গৈছোঁ। পৰিবি উঠ। এই দে আগৰ দান আগৰবাৰ ইয়া लगाओ अपना जोर लगाओ। তো গাইছ, এইটো বেছি ডাঙৰ পোৱালিৰ কাৰণে বেছি ভাল আছে, ডাঙৰ মানুহৰ কাৰণে একদম বেকাৰ। পোৱালি লৈ আহিলে এইটো বেছি ভাল হ'ব। তো ইয়াত বেছি মজাটো পোৱালিকেইটাই লৈ আছে, হৈ গৈছে। কি বক ভৰিটো উঠা। তো গাইছ, ডুমডুমাত যোনে থাকে, তো ইয়াত আহি পাইছে নে কমেণ্ট কৰি কিনে জনাব। তো আহিলে সৰু পোৱালিক লৈ কিনে আহিব, বহুত মজা পাব গাইছ। তো এতিয়া ঘৰলৈ যাবলৈ হ'ল, তো পিয়াঞ্চুক লৈ আহিব লাগিব। তো গাইছ, এতিয়া মানুহকেইটা কৈছে পাৰ্কটো বন্ধ কৰিব, সেইকাৰণে আমি ওলাই যাবলগীয়া হৈছে এতিয়া। তো এতিয়া ঘৰলৈ গৈছোঁ। তো গাইছ, ডুমডুমাৰ চবতকৈ ফেমাছ হনুমান মন্দিৰ হয় গাইছ এইটো। মানুহ চোৱা কিমান ভিৰ, আজি মঙলবাৰ কাৰণে পূৰা ভিৰ। আৰু এইপিনে মূৰ্তি বনাব তৈয়াৰ হৈ গ'ল গাইছ, দুৰ্গা মূৰ্তি। এইপিনে চাওক, দুৰ্গা পূজাও আহি আছে গাইছ। মোৰ চবতকৈ বেষ্ট পূজা হয় গাইছ, দুৰ্গা পূজা। চবৰে বেষ্ট পূজা হয় গাইছ, তিনিটাৰ ভিতৰত চবৰে বেষ্ট। তো গাইছ, এতিয়া ঘৰ আহি পাই গ'লোঁ। তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। থেংকছ ফৰ ৱাচিং, বাই বাই।